আজিৰ পৰা 7টা মাহৰ আগত লগ পাইছিলোঁ তাক। মই যিদিনাখন তাক লগ পাইছিলোঁ তাক সম্পূৰ্ণ 6টা মাহ হৈছিল। তাৰ মাতৃ দৃষ্টিহীন। পিতৃমুখ সি দেখা নাই, কাৰণ পিতৃয়ে সি গৰ্ভত থাকোঁতে এৰি গুচি গৈছিল। যিদিনাখন তাক লগ পাইছিলোঁ তাৰ হাঁহিয়ে মোক কথা কৈছিল, তাৰ চকুকেইটাও কথা কৈছিল। তাৰ মুখেৰে শব্দ ওলাব পৰা নাছিল, কিন্তু সি মোক বাৰে বাৰে কৈছিল যে তই মোক উদ্ধাৰ কৰ, মই বহুত কষ্টত জীৱন পাৰ কৰি আছোঁ, মই এখন অন্ধকাৰ পৃথিৱীৰ মাজত জীৱন পাৰ কৰিছোঁ। সি জন্মৰ পৰা কেৱল দৃষ্টিহীন মানুহৰ মাজত ডাঙৰ দীঘল হৈছিল। 6টা মাহে সি বহুত কষ্টত পাৰ কৰি আছিল। সি মোক মৰম যাচিছিল। যদিও সি সৰু আছিল, যেতিয়া মই আহিবলৈ লৈছিলোঁ সি মোৰ হাতৰ আঙুলিত ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। তাৰ মৰম আৰু আৱেগৰ বাবে মই তাৰ দায়িত্ব লোৱা সিদ্ধান্ত ল'লোঁ, আৰু সেইবাবে মই পুনৰ গ'লোঁ তাৰ ওচৰলৈ, তাৰ বাবে খোৱা বস্তু যোগাৰ কৰিবলৈ। সি কোনোদিনে হেনো চেৰেলেক মুখত দি পোৱা নাছিল। কেৱল মাকৰ গাখীৰ খাই সি জীয়াই আছিল। মাকেও ভাল খাদ্য খাবলৈ নাপায়, ভালকৈ গাখীৰ খুৱাবও নোৱাৰে। বহুত দুখ লাগিছিল সেই দিনটোত যেতিয়া কথাবিলাক মই গম পাইছিলোঁ। সেইবাবে সিদ্ধান্ত ল'লোঁ যে তাক মোৰ কাষলৈ লৈ আনিব লাগিব। মাতৃ আৰু পুত্ৰক দুয়োজনকে কাষত ৰাখিলেহে তাক ভালদৰে মানুহ কৰিব পাৰিম। আৰু সেইবাবে সিদ্ধান্ত মৰ্মে মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টৰ অধীনত সিহঁতক উদ্ধাৰ কৰিবলৈ তামোলপুৰলৈ গুচি গ'লোঁ, আৰু লৈ আনিলোঁ সিহঁতক আমাৰ ঘৰলৈ, মানে আমাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ, অস্থায়ী গৃহলৈ। মই জানিছিলোঁ এগৰাকী দৃষ্টিহীন মাতৃৰ সৈতে এই 6মহীয়া সন্তানটো ডাঙৰ কৰোঁতে বহুত কষ্ট হ'ব, কিন্তু তাৰ মুখৰ হাঁহিটোৱে যেন মোক এইবিলাক কথা ভাবিবলৈ নিদিলে। সি যিদিনাখন মোৰ লগত গাড়ীত আমাৰ ঘৰলৈ আহি আছিল, সি যেন আনন্দতে আত্মহাৰা হৈ গৈছিল। যদিও একেবাৰে সৰু ল'ৰা আছিল, কিন্তু সি হয়তো বহুত কথাই বুজিছিল। হয়তো বুজিছিল যে তাৰ আজিৰ পৰা জীৱনটো সলনি হ'ব। আমাৰ ঘৰলৈ অহা দুদিনমানৰ পিছতে সি চুঁচৰিবলৈ লৈছিল, ইফালৰ পৰা সিফালে বগাই ফুৰিছিল। তাৰ মুখৰ হাঁহিটোৱে বাৰে বাৰে মোক তাৰ প্ৰতি কিবা এটা সাহস দিয়ে, যেন সঁচাকৈ তাক মই এক মানুহ কৰিবলৈ গৈ আছোঁ। হয়তো তাৰ লগত ভগৱানৰ এক অদম্য শক্তি আছিল, যাৰ বাবে সি কোনো ধৰণৰ আমনি কৰা নাছিল। বয়সতকৈ আগত সি বহুত কথাই বুজিছিল বা বুজাবলৈ চেষ্টা কৰিছিল। দিনৰ দিনটো মাকৰ পৰা আঁতৰি থাকিলেও কোনো আমনি কৰা নাছিল। বেলেগ ল'ৰা ছোৱালীৰ দৰে মাকক বিচৰা নাছিল। কেৱল সি যেন এই বাস্তৱ পৃথিৱীৰ লগত যুঁজি সোনকালে ডাঙৰ হ'ব ধৰিছিল, আৰু লাহে লাহে ডাঙৰ হৈ যেন দৃষ্টিহীন মানুহৰ হাতৰ লাখুটি হৈ অসমবাসীয়েও তাক মৰম দিবলৈ ধৰিছিল। বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছিল তাক এবাৰ চাবলৈ, তাক কোলাত ল'বলৈ, আৰু সকলোৱে মৰম পাই তাৰ নামটো ৰাখিছিল সপোন। সি সকলোৰে সপোন পূৰ কৰিব লাগিব। দৃষ্টিহীন লোকসকলৰ মাজত সি যিহেতু ডাঙৰ দীঘল হৈছিল, সেই অন্ধকাৰ পৃথিৱীখনত সি সপোন হৈ পোহৰ ৰেঙনি দিব লাগিব। আৰু সপোনক চাবলৈ এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছিল, বা তাৰ বাবে অজস্ৰজনে মৰমৰ উপহাৰবোৰ মোৰ হাতত দি পঠিয়াইছিল। মই যেতিয়া সংগীত যাত্ৰাত গৈছিলোঁ, সি মোৰ চকুলৈ চকুত থৈ চাই থাকে যে সঁচাকৈ মই তাৰ বাবে বহুত দূৰৰ পৰা বহুত বস্তু লৈ আহিছিলোঁ। সি অসমবাসীৰ মৰম বুজি পাইছিল, আৰু মৰমতে সপোন লাহে লাহে ডাঙৰ হ'ল। সি যিমানে ডাঙৰ হৈছিল তাৰ মাতৃগৰাকীৰ মুখতো হাঁহি বিৰিঙি উঠিছিল। হয়তো তাৰ সেই দৃষ্টিহীন মাতৃ এদিন সপোন হেৰুৱাই পেলাইছিল যে মোৰ সন্তানটিক ডাঙৰ কৰিব নোৱাৰিম, কিন্তু ভবা নাছিল যে এনেকুৱা এটা দিন আহিব যিটো দিনত কেৱল ময়ে নহয়, সমগ্ৰ অসমবাসীয়ে তেওঁৰ সন্তানক মৰম যাচিব। আৰু এই সকলোৱে মৰমত ডাঙৰ যিমানে হৈছিল, এই দৃষ্টিহীন মাতৃগৰাকী মুখত এক নিভাঁজ হাঁহি বিৰিঙিবলৈ ধৰিছিল, যেন সুখৰ ৰিঙনি কঢ়িয়াই আনিছিল। এদিন সপোনৰ অন্নপ্ৰাশনৰ নিয়ম কৰিবলৈ ল'লোঁ। খুব ভাল লাগিছিল সেই দিনটোত। বিশেষকৈ তাৰ দৃষ্টিহীন মাতৃগৰাকী সুখী হৈছিলে। তেওঁ হয়তো কেতিয়াও কল্পনা কৰা নাছিল যে অন্ধকাৰৰ মাজত ডাঙৰ হোৱা এটা সন্তানৰ জীৱনলৈ এনেকুৱা দিন নামি আহিব, কিন্তু অসমবাসীৰ আশীৰ্বাদত এনেকুৱা এটা দিন তেওঁ সন্মুখীন হ'বলৈ বাধ্য হৈছিল। সপোনক মই হাতত ধৰি খোজ কঢ়াবলৈ শিকালোঁ। সি সোনকালে খোজ কাঢ়িব লাগিব, সি হাতৰ লাখুটি হ'ব লাগিব দৃষ্টিহীন লোকসকলৰ। 1 বছৰ সম্পূৰ্ণ হ'ল। তাৰ বাৰ্থডেও চেলিব্ৰেশ্যন কৰিলোঁ। অজস্ৰজন মানুহ আহিছিল সেই দিনটোত। উলহ মালহে তাৰ বাৰ্থডে পালন কৰিছিল। 6 মাহৰ পৰা ডাঙৰ কৰি 1 বছৰ সম্পূৰ্ণ কৰিলোঁ। সপোনে নিজে খোজ কাঢ়িব পৰা হ'ল, অলপমান উৎপতীয়া হ'ল, ইফালৰ পৰা সিফালে দৌৰি ফুৰে মুখত এটা হাঁহি লৈ। সি এতিয়া দিনৰ দিনটো আমাৰ ঘৰত থাকে। লাহে লাহে ডাঙৰ হৈ আহিল। আজি 13টা মাহ সম্পূৰ্ণ হ'ল সপোনৰ। গতিকে আশীৰ্বাদ কৰিব এই ল'ৰাটোৰ বাবে। এই 7টা মাহে যিমানখিনি কষ্ট কৰিলোঁ, যাতে গোটেই জীৱনটো আগুৱাই নিব পাৰোঁ। নাজানো সি ডাঙৰ হৈ মোৰ লগত থাকে নাথাকে, কিন্তু তাক ডাঙৰ কৰাটো মোৰ দায়িত্ব। মোৰ বুলি নহয়, আমাৰ সকলোৱে। এটা অসহায় সন্তান, এগৰাকী অসহায় দৃষ্টিহীন মাতৃৰ মুখত হাঁহি বিৰিঙাই
তেওঁৰ সন্তানৰ জীৱনটো উজ্জ্বল কৰাটো আমাৰ দৃষ্টি থকা লোকসকলৰ দায়িত্ব। সপোন সকলোৱে মৰমৰ হওক, সপোনে প্ৰত্যেকজন দৃষ্টিহীন মানুহৰ সপোন পূৰণ কৰক, তাকে কামনা কৰি সপোনৰ আনিবৰ পৰা আজি দিনটোলৈকে ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। ধন্যবাদ।